একথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত চলিছে চৰম অনিয়ম। গৃহ দিয়াৰ নামত পঞ্চায়তৰ মনোনীত সদস্যই কৰিছে ধন সংগ্ৰহ। ওদালগুৰি জিলাৰ মাছবাদ উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰাবিলা VCDC আৱাস যোজনাৰ গৃহ দিয়াৰ নামত পঞ্চায়ত সভাপতিয়ে হিতাধিকাৰীৰ পৰা 2000 টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে। লগতে সভাপতিয়ে হিতাধিকাৰীৰ একাউণ্টত জমা থোৱা ধন উলিয়াই লৈছে। গৃহ নিৰ্মাণৰ বাবে অনা সামগ্ৰীসমূহ অতি নিম্নমানৰ বুলি দাবী কৰিছে হিতাধিকাৰীয়ে। 2000 টকা নিদিলে চৰকাৰী গৃহটো নোপোৱাৰ আশংকাত কিছু লোকে আদায় কৰিছে ধন। আমি ঘৰৰ পৰা ওলাই যাওঁ, ৰাতিপুৱা 8টা বজাত ওলাই যাওঁ। ঘৰত এই বুঢ়া বুঢ়ী মাহঁতে থাকে। তাৰপিছত যেতিয়া মানুহ নাথাকো সেই সময়ত আহি যায়, আহি কিনি মানে জবৰদস্তি যেতিয়া পইচা সোমায় বেংকত তেতিয়া ইয়াৰ পৰা উঠাই লৈ যায়। মাহঁতক উঠাই লৈ যায় কিনি হেঁতে মানে টিপচহীটো লৈ টিপচহী লোৱাৰ পিছত পঠিয়াই দিয়ে। পইচাটো মানে চাবই নাপায়। হেঁতে নিজে পইচাটো লৈ লয়। কিমান কিস্তি সোমাইছে, কিমান টকা সোমাইছে হেঁতে গমেই নাপায়। মানে আমি তেতিয়াৰ পৰা আমি যদি গম পালো সেই সময়ৰ পৰা আমি মানে যাব নিদিওঁ আৰু। ঘৰ দিয়াৰ নামত মানে পইচাটো হেঁতেই লৈছে। 2000 মানিক চেত্ৰীয়ে লৈছে। সেই আমাৰ ভীম বাহাদুৰ ল'ৰা 2000 টকা দিলেহে ঘৰ দিব। 1000 টকা কৰি লৈ আছে। সেইটো টকাটো মানিক চেত্ৰী লৈ যায়। আমাৰ চেয়াৰমেনক দিছে, দিয়া নাই সেইটোতো আমি চাবতো যোৱা নাই। সেই টকাটো উঠাই লৈ যায় আৰু বৰ্তমান আমি দেখা মতত হোৱা নাই। সেইটো কাৰণে আমি কি সেইটো ৰিপৰ্টাৰক আমি